নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগতকে ভাল খবৰ দিলে জনতাৰ বাবে। অসমৰ প্ৰতিগৰাকী মহিলা একাউণ্টত সোমাব 10,000 কোটি টকা। যদি আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অসমত নতুনকৈ আৰম্ভ হৈ পৰিছে এখন নতুন আঁচনি, যিটো আঁচনিৰ মাধ্যমত প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। পিএম কিষাণৰ নোপোৱা টকাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰি আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ পৰিছে বিজেপি চৰকাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো সাজু হোৱাৰ আহ্বান জনাইছে। নিয়ম আছে নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে। অগপা বিজেপিৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মোল্লা বৰুৱাই। পঞ্চায়ত নিৰ্বাচনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু সকলোকেইটা নথি পত্ৰ এতিয়া আপুনি সংগ্ৰহ কৰি লৈ লওক। এগৰাকী ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাহত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত ঘোষ নলগাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিছে চাকৰি। শীঘ্ৰে মহিলা আত্মসহায়ক সদস্যই লাভ কৰিব 10,000 কোটি টকা। প্ৰায় 90% সম্পন্ন হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম কাজ। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 কোটি টকা লাভ কৰাৰ প্ৰক্ৰিয়া। আৰু অৱশেষত চৰকাৰে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 10,000 কোটি টকা। তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ SOP প্ৰকাশ কৰিছে। আপুনি কেনেকৈ চেক কৰিব তালিকাত নাম আছে নে নাই। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবু ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। নতুনকৈ 15 পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি গৃহহীনলৈকে সকলোৰে বাবে ফল খবৰ দিলে চৰকাৰে। অৰুণোদয় চাকৰি লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় এগৰাকী ফল খবৰ দিলে। চ' বন্ধু বান্ধৱীসকল এইকেইটা আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল'ব নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি এতিয়ালৈকে ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ কোনোজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব। কেনেকৈ অন্তৰ্ভুক্ত কৰাই ল'ব সম্পৰ্কে জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। পিএম বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰী 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে পিএম বিশ্বকৰ্মা আঁচনিটো আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। ৰেচন কাৰ্ড লগতে বেংক একাউণ্ট আধাৰ কাৰ্ড থাকিলে আপুনি পিএম বিশ্বকৰ্মা আঁচনি আবেদন কৰিব পাৰিব। আপুনি যি কাম কৰে সেই কাম অনুযায়ী চৰকাৰে আপোনাক প্ৰদান কৰিব টকা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পকী মিস্ত্ৰী কাঠ মিস্ত্ৰী ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব টকা। ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল।
শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত কি প্ৰক্ৰিয়া কৰিব পাৰিব আবেদন যিসকল শ্ৰমিকে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব শ্ৰমিকসকলে abc.www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যদি শ্ৰমিকসকলে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই অতি শীঘ্ৰে পঞ্জীয়ন কৰি লৈ লওক আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই শ্ৰম কাৰ্ড যদি আপোনাৰ ই শ্ৰমিক কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ ই শ্ৰম কাৰ্ডটো নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি ঘৰৰ পৰাই মোবাইল ফোনৰ জৰিয়তে ই শ্ৰম কাৰ্ডটো বনাই ল'ব পাৰিব আধাৰ আৰু ই শ্ৰম সংযুক্ত কৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন অধিক জানিবৰ বাবে এতিয়া আপুনি যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা পিএফচি বন্ধু-বান্ধৱীসকল এই আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিন্তু প্ৰতিগৰাকী মহিলা একাউণ্টত চৰকাৰে সোমাই দিলে 1250 টকাকৈ কোনো হিতাধিকাৰী যদি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত এতিয়া কৰক আপুনি অভিযোগ চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223704 এইটো নম্বৰ এতিয়া সেভ কৰি লওক আপোনাৰ মোবাইল ফোনত এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হৈছে টকা প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি লগতে দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত ডিবিটি যোগে লাখ লাখ হিতাধিকাৰী লাভ কৰিব এই টকা অৰুণোদয় বৃদ্ধ পেঞ্চন লগতে দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত যদি আপুনি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকা পৰাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে দিয়ক অভিযোগ কিন্তু অভিযোগ নিদিলে আপুনি 10 তাৰিখত অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন বা দিব্যাংগ আঁচনিৰ টকা যদি লাভ কৰিছিলে এইসমূহ টকা আপুনি নাপাব লগতে যিকেইটা কিস্তি পোৱা নাই সকলোকেইটা কিস্তি একেলগতে লাভ কৰিব অভিযোগ দিয়াৰ পিছতে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গড়ত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকীকৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক কিয়নো আবেদন কৰাৰ পিছতে এপ্ৰিল মাহতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা অসমৰ সকলো দুখীয়া মানুহৰ বাবে এটা ভাল খবৰ দিলে অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকীঘৰ মাহে 15,000 টকা উপাৰ্জন কৰিলে হিতাধিকাৰী পাব চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিব পৰা নাই কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হ'ব আপোনাৰ ঘৰত 2 চকীয়া বা 3 চকীয়া বাহন আছে তথাপি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু তাৰ সুবিধা ল'ব পাৰিব অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ চেষ্টা কৰিব চৰকাৰে অসমত নতুনকৈ 3,88,000 লোকক দিব চৰকাৰী পকীঘৰ অহা এপ্ৰিল মাহত বাদ পৰি যোৱা সকলো লোকে লাভ কৰিব চৰকাৰী পকীঘৰ নতুনকৈ সাৰ্ভে কৰি ৰৈ যোৱা সকলোক দিয়া হ'ব চৰকাৰী পকীঘৰ অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম তালিকাত আছে নে নাই গণ নোপোৱা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ কিয়নো সকলোৱে নতুনকৈ লাভ কৰিব চৰকাৰী পকীঘৰ নতুনকৈ আত্মহত্যা মহিলাই কৰিব জিঅ' টেকিং যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ দিলে কিয়নো আত্মহত্যা মহিলাই ঘৰে ঘৰে গৈ জিঅ' টেকিং কৰিব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত পাব চৰকাৰী ঘৰ তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই ৰাষ্ট্ৰীয় সংঘই ল'ব কঠোৰ পদক্ষেপ মুছলমানৰ বিৰুদ্ধে হিংসা বিয়পোৱা ঘটনা নিৰ্মূল কৰাৰ চেষ্টা ৰাষ্ট্ৰীয় সংঘৰ ইছলাম মাফিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰিব ৰাষ্ট্ৰীয় সংঘই মুছলমানৰ ওপৰত হোৱা উৎপীড়ন ৰোধ কৰিবলৈ কঠোৰ হ'ব চৰকাৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে আনিব নতুন আইন ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ভয়ংকৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব ইছলাম মাফিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা কৰিছে ব্ৰিটেইনৰ চৰকাৰ কেৱল এয়াই নহয় ইছলাম মাফিয়াক ভয়ংকৰ অপৰাধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছিল ইছলামিক কাউন্সিলে আৰু এনে ঘটনা ৰোধৰ বাবে পৰিষদ সংগঠনৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰী আৰু এই পৰীক্ষাতে আইন প্ৰণয়নৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিব মুছলমান সম্প্ৰদায়ৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য বন্ধ কৰিবলৈ এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সংঘই ইয়াক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সফলতাৰে সামৰণি পৰিল এডভান্টেজ আছাম 2.0 কিয়নো 2 দিনতে 4,91,500 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত বিনিয়োগৰ প্ৰস্তাৱ দিয়া প্ৰতিগৰাকী বিনিয়োগকাৰী উদ্যোগপতিক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট যোগে ধন্যবাদ জ্ঞাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল এডভান্টেজ আছাম 2.0 লৈ যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'